যোন হিমন্ত বিশ্ব শৰ্মা যে তেখেতক আমি হিন্দু বাঙালীসকলে এশৰ মাজত 100 ভোট দি তেওঁক চৰকাৰ বনাইছোঁ। আজি যদি হিন্দু বাঙালীয়ে বিজেপিক ভোট নিদিয়ে এই বিজেপি চৰকাৰ অসমত গঠন কৰিব নোৱাৰে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ, অতি সোনকালে নাগৰিকতা প্ৰদান কৰিব লাগে, এই ডি ভোটাৰ বাতিল কৰিব লাগে, আৰু যদি বাতিল নকৰে 2026 তাৰ প্ৰতি উত্তৰ হিন্দু বাঙালীয়ে দিব। আৰু হিন্দু বাঙালী যদি আজি বিজেপিৰ লগত নাথাকে তেওঁলোকে জীৱনত বিজেপি চৰকাৰ গঠন কৰিব নোৱাৰে। তাৰ কাৰণে বাঙালীসকলৰ লগত যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ অতি সোনকালে বন্ধ কৰক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাক জাতিৰ মাজত কেচকাল লগাই যি কাহ আনিছে, কাহ আনি যোনখিনি নেকি আমাক নাগৰিকতা দিব বুলি আমাক প্ৰকাশ কৰিছে, এইখিনি গোটেইখিনি চৰকাৰৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ চৰকাৰ বন্ধ কৰক অতি শীঘ্ৰে। যদি চৰকাৰে ষড়যন্ত্ৰ বন্ধ নকৰে আৰু আমাক এই কাহ আমাক নালাগে, আমি বাংলাদেশ স্বীকাৰ কৰিবলৈ নাযাওঁ। আৰু অসমত যোনসকল আছে NRCত এপ্লাই কৰিছে তেখেতসকল সকলো 71 চনত অহা মানুহ, তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক নাগৰিকতা দিয়াৰ কাৰণে সিদ্ধান্ত ল'ব লাগে, ডি ভোটাৰ প্ৰত্যাহাৰ কৰিব লাগে। আৰু যদি নকৰে তেনেহ'লে 26ত এই বিজেপি চৰকাৰক আমি ব্ৰহ্মপুত্ৰত পেলাই দিম নি।